নমস্কাৰ 24 লাইভ চাইডৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তৰ অন্য এটা ডাঙৰ খবৰ এবাৰ উচ্ছেদৰ বিৰুদ্ধে একত্ৰিত হ'ব অসমৰ খিলঞ্জীয়া জনগণ আৰু ইতিমধ্যে খিলঞ্জীয়াৰ ভূমিত চৰকাৰৰ তৰফৰ পৰা মাৰ্কিং কৰা হৈছে আৰু চৰকাৰৰ তৰফৰ পৰা উচ্ছেদ কৰিবৰ বাবে চলোৱা হৈছে যুঁজ আৰু ইয়াৰ পিছতে এবাৰ খিলঞ্জীয়া লোকসকল ওলাই আহিছে চৰকাৰৰ বিৰুদ্ধে কেনেদৰে 400-500 বছৰ পুৰণি বাস কৰি থকা যিসকল খিলঞ্জীয়া লোক আছে তেওঁলোকৰ ভূমিৰ উচ্ছেদ চলাব পাৰে চৰকাৰে ককা দেউতাৰ দিনৰ প্ৰায় আজু ককাৰ দিনৰ প্ৰায় যিসকল লোকে সেই ঠাইত বাস কৰি আহিছে তেওঁলোকৰ ওপৰত চৰকাৰে কি যুক্তিত তেওঁলোকে উচ্ছেদ চলাব এনেদৰে এতিয়া চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ওলাই আহিছে শ খিলঞ্জীয়া জনগণ জনাইছো এই মুহূৰ্তত খবিকে আমি জনাইছো এই মুহূৰ্তত অন্য এটা ডাঙৰ খবৰ এবাৰ উচ্ছেদৰ বিৰোধিতা কৰিছে খিলঞ্জীয়া লোকে 400-500 বছৰ ধৰি খিলঞ্জীয়াই বাস কৰা স্থানতো হ'ব উচ্ছেদ অভিযান আৰু উচ্ছেদৰ যুঁজা কৰাক লৈ এবাৰ ক্ষোভিত হৈছে খিলঞ্জীয়া জনতা আৰু খিলঞ্জীয়া জনতা এবাৰ ক্ষোভ প্ৰকাশ কৰিছে আমাক ভয় ভাবুকি খুৱাই উচ্ছেদ চলালে নহব বুলি তেওঁলোকে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে তেওঁলোকে উল্লেখ কৰিছে যে ককা দেউতাৰ দিনৰ পৰা বাস কৰা ঠাইত কি যুক্তিত উচ্ছেদ চলাব চৰকাৰে ভূমিপট্টা থকাৰ পিছতো কিয় উচ্ছেদ চলোৱাৰ চৰকাৰৰ পৰা চেষ্টা কৰোৱা হৈছে আৰু উচ্ছেদৰ বিৰুদ্ধে এবাৰ একত্ৰিত হৈছে হিন্দু মুছলমান খ্ৰীষ্টান সকলো লোক একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু দেখুৱাইছো আমি এই মুহূৰ্তত কিছু দৃশ্যাংশ এই ঠাইসমূহ ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা মাৰ্কিং কৰা হৈছে শ প্ৰশাসনৰ লোক গৈ তাত উপস্থিত হৈছে আৰু চৰকাৰে ইতিমধ্যে পুনৰবাৰ এঠাইৰ পিছত আন এঠাইত উচ্ছেদ চলাবৰ বাবে সাজু হৈছে আৰু ইয়াৰ পিছতে অসমৰ যিসকল লোক আছে সেয়া লাগিলে হিন্দু হক সেয়া লাগিলে মুছলমান হক সেয়া লাগিলে খ্ৰীষ্টান হক প্ৰতিগৰাকী ব্যক্তি এতিয়া ওলাই অহা দেখিবলৈ পোৱা গৈছে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে প্ৰথমে চৰকাৰে যিসকল বাংলাদেশী লোক আছিল সেই বাংলাদেশী লোকৰ বিৰুদ্ধে তেওঁলোকে অভিযান আৰম্ভ কৰিছিল কিন্তু বাংলাদেশী লোকৰ ক্ষেত্ৰত অভিযান আৰম্ভ কৰা বুলি কৈ এতিয়া খিলঞ্জীয়া লোকসকলৰ যি ভূমি তেওঁলোকৰ যি মাটি সেই ঠাইসমূহতো চৰকাৰৰ নজৰ পৰিছে তেওঁলোকে তাত ইতিমধ্যে উচ্ছেদ চলাবৰ বাবে যুঁজা চলাইছে আৰু এনেদৰে এতিয়া পুলিচ প্ৰশাসনৰ লোক গৈ তাত উপস্থিত হৈছে যিসমূহ ঠাইত উচ্ছেদ চলোৱা হ'ব সেই ঠাইসমূহ মাৰ্কিং কৰা হৈছে আৰু ইয়াৰ পিছতে সেই লোকসকল ওলাই আহিছে তেওঁলোকে উল্লেখ কৰিছে যে আমাক ভয় ভাবুকি খোৱা হৈছে চৰকাৰৰ তৰফৰ পৰা ভয় ভাবুকি খোৱালে আমি ভয় নকৰোঁ আমাক ভয় খুৱাই উচ্ছেদ কৰিব নোৱাৰে যি ঠাইত আমি 400-500 বছৰ ধৰি বাস কৰি আহিছোঁ প্ৰতিগৰাকী খিলঞ্জীয়া লোকে সেই লোকসকলৰ ওপৰত চৰকাৰে আজিকে উচ্ছেদ চলাব বিচাৰিছে চৰকাৰৰ যি মন যায় তেওঁলোকে সেয়া কৰিব বিচাৰিলে নহব বুলি তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে এবাৰ কেৱল মাত্ৰ মুছলমান লোকসকলে বা সংখ্যালঘু লোকসকলে প্ৰতিবাদ কৰাই নহয় এবাৰ খ্ৰীষ্টান হিন্দু আন যিসকল লোক আছিলে প্ৰতিগৰাকী খিলঞ্জীয়া লোক এবাৰ ওলাই আহিছে চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে সৰব হৈছে আৰু এই ঠাইসমূহত তেওঁলোকে উচ্ছেদ চলাব নোৱাৰিব বুলি তেওঁলোকৰ তৰফৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে আৰু ইতিমধ্যে এই মুহূৰ্তত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো কাৰণ তেওঁলোকে এইটো কথা জানে যে এইটো হাইকোৰ্টৰ বিচাৰি ঋণ আছে এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা নাই কিন্তু তেওঁলোকে জানি বুজি মানুহৰ মাজত আতংক সৃষ্টি কৰাৰ কাৰণে এইবিলাক কৰ্মকাণ্ড তেওঁলোকে কৰি আছে আমি ইয়াত তীব্ৰ প্ৰতিবাদ জনাইছোঁ কিন্তু কথা হ'ল কি যে তেওঁলোকে যিহেতু পাইকানত উচ্ছেদটো শেষ কৰিলে গতিকে সেই পুলিচখিনি আনি ইয়াতে ৰাখি এনে এটা সন্ত্ৰাস সৃষ্টি কৰিব যে মানুহবিলাক যে নিজে নিজে পলাই যায় ইয়াৰ পৰা এইটো হৈছে তাৰ মূল কথাটো গতিকে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম অহা 15 জুলাই আমি ডিচি অফিচৰ সন্মুখত 2 ঘণ্টীয়া আমি এটা অৱস্থান ধৰ্ম কৰিম য'ত আমাৰ সৰ্বকৰ MLA মনোৰঞ্জন তালুকদাৰ আহিব আমাৰ CPMৰ ষ্টেট ছেক্ৰেটাৰী সুপ্ৰকাশ তালুকদাৰ আহিব শান্তিপূৰ্ণভাৱে এই যে অন্যায় অগণতান্ত্ৰিক অমানৱিক বৰ্বৰভাৱে যে উচ্ছেদ কৰিছে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিম আমি ৰাইজক আহ্বান কৰিছোঁ যে আমি শান্তিপূৰ্ণভাৱে আমি কৈছোঁ ইয়াতে নহয় বিভিন্ন ঠাইত তেওঁলোকে এই ধৰণৰ অমানৱিক উচ্ছেদ কৰি আছে আদৱানী আম্বানীক আজি আদানীক মাটি দিয়াৰ কাৰণে পৰিকল্পনা কৰি আছে সাধাৰণ মানুহক আজি তেওঁলোকে দিয়া নাই সেই মাটি আজি যিটো বাতৰিকাকত ওলাইছে যে বিঘা প্ৰতি মাত্ৰ 1 টকাত মাটি দি আছে আৰু আমাৰ খিলঞ্জীয়া মাটিক তেওঁলোকে দি আছে মাত্ৰ 1 টকা 10 লেচা মাটি আৰু তেওঁলোকক হাজাৰ হাজাৰ বিঘা মাটি দি আজি আমাৰ এই খিলঞ্জীয়াৰ বিৰুদ্ধে তেওঁলোকে সিদ্ধান্ত লৈছে আমি ইয়াত তীব্ৰ প্ৰতিবাদ জনাইছোঁ আমাৰ যোনটো নানাবিলাকৰ পৰা কথা মানে অযোগ্য হাতৰ কথা হিচাপত আমি এতিয়া 1915 পৰা আছে তাৰমানে যিহেতু আমাৰ ককাহঁতে হেৰিৰ কাম কৰিছিল আপোনাৰ ৰাজাৰ হৈও কাম কৰিছিলে টেক্স কালেকশ্যন আৰু আগত যিকেইটা পুৰাণা 1915 30 এনেকৈ খাজনা আমি দেখা পাইছিলোঁ আমাৰ এতিয়া আমাৰ লগত নাই
আটাহাতৰ যেতিয়া ঘৰ ফুৰা গ'ল তেতিয়া চবকেইটাই গেছে আৰু কি আমি ইয়াতে মোটামুটি 4-500 বছৰৰ পৰা আমি গাঁৱৰ মানুহবিলাক ইয়াতে আছে আৰু আমাৰ স্কুলটো গ্ৰেণ্ড হৈছে 1947 আমাৰ গীৰ্জাটো বনাই আৰম্ভ কৰিছে আমি 1945 তেতিয়াৰ পৰা আছিল আৰু ইমান পুৰণি হোৱাৰ সত্ত্বেও আজি দেখা গৈছে ফৰেষ্ট আৰু মানে ইয়াতে উচ্ছেদ চলোৱাৰ কাৰণে মাৰ্কিং কৰি থৈ গ'ল কি ক'ব তো এটাতো দুখৰ বিষয় আমাৰ যেতিয়া আমাৰ এইটো আমাৰ যোন আমি য'ত বসবাস কৰি আছোঁ এইটো আমাৰ হেলাবাকৰি ৰেভিনিউ ভিলেজ হয় আমি বলকবাৰী পঞ্চায়তৰ আণ্ডাৰত থকা মানুহ আমি স্কুল ঘৰ বা গীৰ্জা ঘৰ আমি ইফালে বনোৱাৰ কাৰণটো হ'ল যেতিয়া আকৌ ৰেভিনিউটো চাৰ্ফাৰবিলাকে যেতিয়া ৰবৰ খেতি কৰিব আহিছে তেতিয়া ইহঁতে আকৌ ৰেভিনিউটো বঢ়াই দিয়া হিচাপত সি মেপ হিচাপত আমি যাতে গৱস্থানো বনালোঁ আৰু স্কুলো ইয়াতে বনালোঁ আৰু গীৰ্জাঘৰো বনালোঁ আৰু একচুৱেলি আমাৰ এইটো পুৰণা মাটিগিলা পুৰণা বাটাই আছিলে আমাৰ আবুহাটৰ হিচাপত আমি নিশ্চিন্তাই মানে বনাইছোঁ আৰু কি এইবিলাক চৰকাৰে কৈ থাকে সদায় খিলঞ্জীয়াৰ ৰক্ষণাবেক্ষণৰ কথা কৈ থাকে এতিয়া খিলঞ্জীয়াৰ মাটি উচ্ছেদ কৰাৰ কাৰণেই এতিয়া মানে যোজা চলাইছে এই সন্দৰ্ভত কি ক'ব যেহেতু আপোনালোক ভূমিপুত্ৰ হয় নহয় একচুৱেলিতো আমাৰ ৰাইট আছে আমি জংঘলতো থাকিবৰ কাৰণে আমাৰ ৰাইট আছে তাৰ ভিতৰতো মানে আমাৰ মেপটো সলনি কৰি ইহঁতে কিহৰ কাৰণে আমাক নটিচ দিছে বা আজি এপেক্সনৰ কাৰণে মাৰ্কিং কৰিছে সেইবিলাক আমি নাজানো আমি এইটোৱে CM ছাৰৰ ওচৰত ৰিকুৱেষ্ট কৰোঁ যে আমাৰ ৰেভিনিউ ভিলেজটো যাতে এৰি থৈ যায়